বঢ়িয়া ফটো এটা লৈ লওঁ। এই সাংবাদিকতা কৰাটো বহুত দূৰ কথা আছিল আৰু সমাজৰ কাৰণে ভাল ভাল কথা কোৱাটো বহুত কঠিন আছিল আৰু আজি খুব আনন্দিত যে বাসুদেৱৰ যে যেনেকুৱা জাৰ্নালিক হিষ্ট্ৰী আজি এটা শুভ মুহূৰ্ত বাসুগাঁও এই অঞ্চলৰ বাবে। বাসুগাঁও প্ৰেছ ক্লাব আজি এই ঘৰখন উদ্বোধন কৰা হ'ল। মই আশা কৰোঁ যে এই অঞ্চলৰ ৰাইজৰ বাবে, ৰাইজৰ সমস্যা, চৰকাৰৰ কাম বাসুগাঁও প্ৰেছ ক্লাবৰ ঘৰৰ পৰা ৰাইজৰ বাবে ভাল ভাল খবৰ দিবলৈ পাৰিব মোৰ এটা বিশ্বাস। আৰু মই আশা কৰিছোঁ এই অঞ্চলৰ এটা ভাল পৰিৱেশ গঢ়াৰ, সাংবাদিকতা কৰি এই অঞ্চলৰ এটা ভাল পৰিৱেশ গঢ়াৰ এটা পৰিৱেশ সাংবাদিকতা বা সাংবাদিকসকলে গঢ়ি তুলিব। আৰু আশা কৰোঁ যে বাসুগাঁও এই অঞ্চল নহয়, আমাৰ সমগ্ৰ বিটিআৰতে এটা শান্তিৰ বাতাবৰণ আৰু এটা ডেমক্ৰেচিৰ যি এটা আমাৰ অধিকাৰ, সেই অধিকাৰটো সাংবাদিকতা তেখেতসকলেই দাঙি ধৰিব। আৰু আশা কৰিছোঁ বিটিআৰ অঞ্চলত এইবাৰ যি সাংবাদিকসকলৰ আমি যি চৰকাৰৰ তৰফৰ পৰা সহায় আৰু সহযোগিতা দিয়াৰ বাবে চিন্তা চৰ্চা কৰিছে আৰু সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই সাংবাদিকসকলৰ কাৰণে যি ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে তাৰ বাবেও মই সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে এই বাসুগাঁও প্ৰেছ ক্লাবৰ আমি 5 লাখ টকাৰ সাহায্য অনুদান দিবৰ বাবে আমি আজি ঘোষণা কৰিছোঁ। এই ঘৰখন ভালকৈ নিৰ্মাণ কৰি লওক, এই ঘৰখনৰ পৰাই যাতে ৰাইজৰ বাবে ভাল ভাল মেছেজ দিবলৈ সক্ষম হ'ব মোৰ এটা বিশ্বাস। গতিকে মই বাসুগাঁও প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।